হয় সঁচাকৈ আজি ভোগালীৰ যি উলগ সেই উলগ মই অসমবাসী ৰাইজক জনাইছোঁ ইয়াত যিটো জনসমাগম হৈছে সেই জনসমাগমত আচলতে উৎফুল্লিত হৈছোঁ আমাৰ দীঘলদৰী অঞ্চলত প্ৰায় 8খন গাঁও লগ মিলিত হৈ আমি এনেধৰণে এটা প্ৰস্তুতি চলাইছিলোঁ প্ৰায় 5-6 হাজাৰ মানুহৰ ইয়াত এটা প্ৰীতিভোজৰ আয়োজন কৰিছিলোঁ ইয়াৰ জৰিয়তে আমি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আমাৰ যুৱচামৰ যোৱা 5 দিন ধৰি আমি তেওঁলোকৰ লগতো আমি একত্ৰিত হৈ মৃত্যুঞ্জয় মন্দিৰৰ এটা আৰ্হিত এটা ভেলাঘৰ নিৰ্মাণ কৰিছিলে আৰু কাষতে সেই ভেলাঘৰ নিৰ্মাণ কৰা সেই যুৱক চামৰ লগতে আমি একেলগে লগ লাগি তেওঁলোকৰ সহযোগত আমি এই প্ৰীতিভোজটো আয়োজন কৰিছোঁ আজি সঁচাকৈ খুব ভাল লাগিছে গতিকে মই মানুহ ইয়াতে প্ৰায় 500 পৰা 6 হাজাৰ হ'ব আমি এতিয়া গণনা কৰিবলৈ ঠিক অসুবিধা হয় কিন্তু আমি অনুমান কৰিছোঁ ইয়াত 5 হাজাৰ মানুহৰ কম নিশ্চয় নহ'ব গতিকে আমি 6 হাজাৰ মানুহৰ এটা এষ্টিমেট লৈ এই প্ৰীতিভোজটো আয়োজন কৰিছোঁ গতিকে ইয়াৰ জৰিয়তে মই সদৌ অসমবাসীক মাঘ বিহুৰ উলগ যাচিছোঁ সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ এনেধৰণে আমি যুৱচাম আৰু ডেকা শক্তিৰ মাজত যদি আমি এটা মিলিত প্ৰচেষ্টাৰে যদি এনেধৰণে আগবাঢ়ি যাওঁ নিশ্চয় অসমখন সুন্দৰ হ'ব আমি তাকেই কামনা কৰি আপোনাৰ এই টিভি বাৰ্তাৰ জৰিয়তে সদৌ অসমবাসীক মাঘ বিহু উলগ যাচিছোঁ ধন্যবাদ সঁচাকৈ এখন মহামিলনৰ ছবি দীঘলদৰী নামটোৰ মাজতে এটা মিলনৰ কথা জড়িত হৈ আছে যে কলঙৰ সেই দীঘলদৰীটোৰ পাৰে পাৰে অৱস্থিত এই সমগ্ৰ চুবুৰীসমূহ শেষত আমি যাক দীঘলদৰী বুলি কৈছোঁ তাৰ কেন্দ্ৰ কৰি থকা এই গাঁওকেইখন পহুপুৰী কাকতিগাঁও মিলনপুৰ শান্তিপুৰ নকাকতি গাঁও ইত্যাদি এইসমূহ প্ৰায় 8খন গাঁৱে আজি লগ লাগি একত্ৰিত হৈ মহামিলনৰ এখন ছবি অসমবাসীৰ বাবে প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ইয়াত এটা বিৰাট আয়োজন সকলো আবাল বৃদ্ধ বনিতা আহি উপস্থিত হৈছে আৰু একতাই যে পৰম শক্তি এই অঞ্চলটোৰ এই সকলো যদি লোক আই মাই বাই ভনীসকল দাদা বাইদেউসকল আমাৰ ভাইটি ভনীসকল কণ কণ মইনাহঁত সকলো যদি একত্ৰিতভাৱে এনেদৰে থাকি এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে চেষ্টা কৰে নিশ্চয় এই অঞ্চলটো এই পুৰণি ঐতিহাসিক গাঁওখন পুৰণি ঐতিহাসিক এই ঠাইখন য'ত মহিমা মন্দিৰটো বামন গোসাঁই থান বিৰাজমান এই ঠাইখনে নিশ্চয় অসমৰ বুকুত এটা উন্নত অঞ্চল হিচাপে ঐতিহাসিক অঞ্চল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব আজি এই ভোগালী বিহুত মই সকলোকে মই গুৱাহাটীৰ পৰা আহিলোঁ খুব দুখিত যে মই ইমান প্ৰাৰম্ভিক কামখিনিত ৰাইজক সহযোগিতা কৰিব নোৱাৰিলোঁ তথাপি এই ভোজত উপস্থিত হ'বৰ কাৰণে মই গুৱাহাটীৰ পৰা ঢপলিয়াই আহিছোঁ আৰু আহি ইয়াত উপস্থিত হৈ মোৰ ইমান ভাল লাগিছে যে মই ভাল পোৱা কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ সকলোকে এই গ্ৰাম্য সৰলতাই সকলোকে মুগ্ধ কৰিছে আৰু এই আনন্দ হয়তো সকলোৰে স্মৃতিত সদায় বিৰাজমান হৈ থাকিব ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা